কাৰাগাঁও বালিজান পথত সন্দেহযুক্ত হেৰোইন সহ আটক এজন সৰবৰাহকাৰী সোমবাৰে বিয়লি 4 বজাত খটখটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচি নিতুল শইকীয়াৰ গোপন খবৰৰ ভিত্তিত খটখটি আৰক্ষী থানাৰ অভিযানত কাৰাগাঁও বালিজান পথত বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰোইন সহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী NL07F9232 নম্বৰ যাত্ৰীবাহী অটোৰে আহি থকা এজন যাত্ৰী বোকাজনৰ মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ উপস্থিতিত তালাচী চলাওঁতে যাত্ৰীজনৰ কবলৰ পৰা দুটা চাবোনৰ বাকচত লুকুৱাই অনা 21.490 গ্ৰাম সন্দেহজনক হেৰোইন উদ্ধাৰ হয় আৰু তৎক্ষণাত যাত্ৰীজনক আটক কৰে আৰক্ষীয়ে লগতে নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে হেৰোইনখিনি জব্দ কৰে যাত্ৰীজন নগাঁও জিলাৰ ৰহা থানা এলেকাৰ চাপৰমুখ চোৰা জাৰাৰ আব্দুল বাটেনৰ পুত্ৰ উমৰ ফাৰুক বুলি চিনাক্ত কৰা হৈছে আৰু এই সন্দৰ্ভত আৰক্ষীয়ে NDPS আইনৰ অধীনত এক গোচৰ ৰুজু দি তদন্ত অব্যাহত ৰাখিছে বুলি জানি পৰা গৈছে লাহোৰ ৰিজনৰ পৰা মইনুল হুছেইন উজা ৰিপৰ্ট পাব্লিক টিভি অসম।